স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ এবাৰ গৌৰৱ গগৈ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে হাতীগাঁৱত যিসমূহ হোটেল আছে সেইসমূহ হৈছে কংগ্ৰেছী নেতাৰ সমান্তৰালকৈ পাকিস্তানৰ একাউণ্টত কিমান টকা আছে ইয়াৰো উত্তৰ দিব লাগিব গৌৰৱ গগৈ আৰু এনেকৈ গৌৰৱ গগৈ সমালোচনাৰে থকা খৰকা কৰিছে হাতীগাঁৱত যিসমূহ হোটেল আছে সেইসমূহ হৈছে কংগ্ৰেছী নেতাৰ আৰু ইয়াৰ হিচাপ দিব লাগিব গৰৰ খৰগৰু হিচাপ দিব লাগিব গৌৰৱ গগৈ আৰু কংগ্ৰেছে আৰু এনেকৈ পুনৰ এবাৰ কংগ্ৰেছ তথা গৌৰৱ গগৈ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এইট বিগ ব্ৰেকিং হাতীগাঁৱৰ সকলো হোটেল কংগ্ৰেছী নেতাৰ এই মন্তব্য হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবোৰৰ উত্তৰ গৌৰৱ গগৈয়ে দিব লাগিব কাইলৈ ইয়াৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈ পাকিস্তানৰ একাউণ্টত কিমান টকা আছে তাৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈ গৰৰ খৰগৰ পইচাৰো হিচাপ দিব লাগিব গৌৰৱ গগৈ কংগ্ৰেছে এইসমূহৰ উত্তৰ দিব লাগিব সমান্তৰালকৈ হাতীগাঁৱত যিসমূহ হোটেল আছে সেইসমূহ হৈছে কংগ্ৰেছী নেতাৰ কংগ্ৰেছ দলটোত বৰ্তমান সময়ত মানুহে নিৰ্বাচন খেলাৰ পৰিৱেশ নাই আৰু এইবাৰ অসমীয়াই ডাঙৰ শাস্তি দিব অসমীয়াই কংগ্ৰেছক এইবাৰ ডাঙৰ শাস্তি দিব এনেকৈ হাতীগাঁৱৰ হোটেলৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ একাউণ্টলৈকে গৌৰৱ গগৈ হিচাপ বিচাৰি মুখ্যমন্ত্ৰীৰ তীব্ৰ হুংকাৰ দিছে সমান্তৰালকৈ হাতীগাঁৱত যিসমূহ হোটেল আছে সেইসমূহ হৈছে কংগ্ৰেছী নেতাৰ এই মন্তব্য হৈছে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈ এইসমূহৰ উত্তৰ দিব লাগিব পাকিস্তানৰ একাউণ্টত কিমান টকা আছে তাৰ উত্তৰ গৌৰৱ গগৈ দিব লাগিব পাকিস্তানৰ একাউণ্টত কিমান টকা আছে কিয় এতিয়ালৈকে সক্ৰিয় কৰি ৰাখিছে একাউণ্টটো এইবিলাকৰ উত্তৰ দিব লাগিব সমান্তৰালকৈ এটা কথা স্পষ্ট কৰিছে কংগ্ৰেছে যিসমূহ কাম কৰিছে সেইসমূহৰ হিচাপ দিব লাগিব বিজেপিক তেওঁলোকে টাৰ্গেট কৰি থাকে কিন্তু কেৱল বিজেপিক টাৰ্গেট কৰিলে নহ'ব আমিও কিন্তু যদি ইচ্ছা কৰোঁ ধৰ্ণা দিব পাৰোঁ গড়ৰ খৰগৰ হিচাপ বিচাৰি পাকিস্তানৰ দৰে ঠাইত গৌৰৱ গগৈৰ যি লিংক আছে তাক লৈও কিন্তু আমিও এনেকুৱা কৰিব পাৰোঁ কিন্তু আমি এনেকুৱা কৰা নাই আমি নিৰ্বাচন খেলিছোঁ হাৰো জিকো পিছৰ কথা কিন্তু আমি ৰাজ্যত শান্তি বৰ্তাই ৰাখিছোঁ আৰু ইয়াই এনেদৰেই মুখ্যমন্ত্ৰীয়ে এই কথা কৈ পুনৰ এবাৰ গৌৰৱ গগৈ সকিয়নি দিছে আৰু হুংকাৰ দিয়া পৰিলক্ষিত হৈছে হাতীগাঁৱত যিসমূহ হোটেল আছে সেইসমূহ হৈছে কংগ্ৰেছী নেতাৰ এনেকৈ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে হাতীগাঁৱত যিসমূহ হোটেল আছে সেইসমূহ হৈছে কংগ্ৰেছী নেতাৰ বুলি উল্লেখ কৰিছে আৰু ইয়াৰো হিচাপ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে সমান্তৰালকৈ পাকিস্তানত থকা একাউণ্টত কিমান টকা আছে এইবিলাকৰো উত্তৰ দিব লাগিব আৰু গৌৰৱ গগৈয়ে কাইলৈ সকলো কথা ক'ব লাগিব গৌৰৱ গগৈ সাক্ষাৎকাৰতো মিছা কথা কৈছে কোভিডৰ সময়ত তেওঁৰ সন্তানৰ নাগৰিকত্ব বিদেশী কৰা বুলি উল্লেখ কৰিছিলে কিন্তু মুখ্যমন্ত্ৰীৰ হাতত বিস্ফোৰক তথ্য আছে গৌৰৱ গগৈয়ে 2022 চনতহে নিজৰ সন্তানৰ নাগৰিকত্ব বিদেশী কৰিছিল কোভিডৰ বহুত পিছত আৰু ইয়াৰো উত্তৰ দিব লাগিব কিয় তেওঁ সাক্ষাৎকাৰবিলাকত মিছা কথা কৈ আছে ইয়াৰ উত্তৰ দিব লাগিব আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছক সমালোচনাৰে থকা খৰকা কৰিছে আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে পুনৰ এবাৰ স্পষ্ট কৰিছে যে হাতীগাঁৱত যিসমূহ হোটেল আছে সেইসমূহ কংগ্ৰেছী নেতাৰ হাতীগাঁৱত কংগ্ৰেছী নেতাৰ বৃহৎ হোটেল আছে তাত ডাঙৰ কাম হৈ থাকে গতিকে মুখ্যমন্ত্ৰীয়ে এইসমূহৰ হিচাপ বিচাৰিছে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে এক্সক্লুচিভ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ গোটেই হাতীগাঁৱৰ গোটেই হোটেলবিলাক কংগ্ৰেছী লিডাৰবিলাকৰ হয়নে নহয় গোটেই হোটেলবিলাক কংগ্ৰেছৰ লিডাৰবিলাকৰ হয়নে নহয় আৰু গড়ৰ খৰগৰ পইচাবিলাক ক'ত আছে সেইটোৰোতো এটা হিচাপ হ'ব লাগিব সেইকাৰণে ভাই আমাক এনেই টানা টুনা নকৰিবা ইলেকশ্যন খেল যি ঘাৰক বেলেগ কথা এইবিলাক কি বাচ্চাৰ কাম কৰি আছে ক'তোৱে নিদিয়ে কিন্তু কালি মই ভাল পালোহেঁতেন বৰদোৱাত গৈছে যদি আবিৰ্ভাৱ ক্ষেত্ৰখনো এবাৰ চাই আহিলেহেঁতেন সেইখন চাব আকৌ সাহস নহ'ল ভালোতো চাব লাগে না নে অকল বেয়াটো চাব লাগে সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক কালিতো জবাব দিব লাগিব যে পাকিস্তানৰ একাউণ্টত কিমান টকা আছিলে
সেইটোতো ইলেকশ্যন এফিডেভিটত দিয়া নাই। ইলেকশ্যন এফিডেভিটত ইংলেণ্ডত থকা একাউণ্ট আৰু পাকিস্তান থকা একাউণ্টৰ টকা দি দেখুৱাব লাগিব নে নাই? পিঠা নিয়া কালেকশ্যন কৰা মালবিলাক ক'ত গ'ল, পইচাবিলাক ক'ত গ'ল? এতিয়া আমি লগাই দিওঁ নেকি যে পিঠানী ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ সন্মুখত গৈ বিজেপিয়ে ধৰ্ণা দিয়ক? ইংলেণ্ডত গৈতো এতিয়া আমি ধৰ্ণা দিব নোৱাৰোঁ, পাকিস্তানত গৈতো আমি ধৰ্ণা দিব নোৱাৰোঁ নে পাৰিম? একাউণ্ট নম্বৰ দিছে, একাউণ্টত কিমান টকা আছে দিয়া নাই। আপোনালোকে 2024 এফিডেভিট চাওক। এইবিলাক খুন্দাই যাব নহয়। আজি প্ৰদ্যুৎ বৰদলৈ ক'ত গৈছে? নিউজ লাইভৰ সন্মুখত। প্ৰদ্যুৎ বৰদলৈৰ FM ৰেডিঅ' ষ্টেচন নাই, গপচপ নেকি? গপচপ নাই, তাতে আমি গৈছোঁ নেকি? গোটেই হাতীগাঁৱৰ গোটেই হোটেলবিলাক কংগ্ৰেছী লিডাৰবিলাকৰ হয়নে নহয়? গোটেই হোটেলবিলাক কংগ্ৰেছৰ লিডাৰবিলাকৰ হয়নে নহয়? আৰু গড়ৰ খৰ্গৰ পইচাবিলাক ক'ত আছে, সেইটোৰোতো এটা হিচাপ হ'ব লাগিব। সেইকাৰণে ভাই আমাক এনেই টানা টুনা নকৰিবা। ইলেকশ্যন খেল, যি ঘাৰক বেলেগ কথা। এইবিলাক কি বাচ্চাৰ কাম কৰি আছে? ক'তোৱে নিদিয়ে। কিন্তু কালি মই ভাল পালোহেঁতেন, বৰদোৱাত গৈছে যদি আৱিৰ্ভাৱ ক্ষেত্ৰখনো এবাৰ চাই আহিলেহেঁতেন। সেইখন চাব আকৌ সাহস নহ'ল। ভালোতো চাব লাগে না, নে অকল বেয়াটো চাব লাগে? সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই। এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক। কালিতো জবাব দিব লাগিব যে পাকিস্তানৰ একাউণ্টত কিমান টকা আছিলে। সেইটোতো ইলেকশ্যন এফিডেভিটত দিয়া নাই। ইলেকশ্যন এফিডেভিটত ইংলেণ্ডত থকা একাউণ্ট আৰু পাকিস্তান থকা একাউণ্টৰ টকা দি দেখুৱাব লাগিব নে নাই? পিঠা নিয়া কালেকশ্যন কৰা মালবিলাক ক'ত গ'ল, পইচাবিলাক ক'ত গ'ল? এতিয়া আমি লগাই দিওঁ নেকি যে পিঠানী ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ সন্মুখত গৈ বিজেপিয়ে ধৰ্ণা দিয়ক? ইংলেণ্ডত গৈতো এতিয়া আমি ধৰ্ণা দিব নোৱাৰোঁ, পাকিস্তানত গৈতো আমি ধৰ্ণা দিব নোৱাৰোঁ নে পাৰিম? একাউণ্ট নম্বৰ দিছে, একাউণ্টত কিমান টকা আছে দিয়া নাই। আপোনালোকে 2024 এফিডেভিট চাওক। এইবিলাক খুন্দাই যাব নহয়। আজি প্ৰদ্যুৎ বৰদলৈ ক'ত গৈছে? নিউজ লাইভৰ সন্মুখত। প্ৰদ্যুৎ বৰদলৈৰ FM ৰেডিঅ' ষ্টেচন নাই, গপচপ নেকি? গপচপ নাই, তাতে আমি গৈছোঁ নেকি? গোটেই হাতীগাঁৱৰ গোটেই হোটেলবিলাক কংগ্ৰেছী লিডাৰবিলাকৰ হয়নে নহয়? গোটেই হোটেলবিলাক কংগ্ৰেছৰ লিডাৰবিলাকৰ হয়নে নহয়? আৰু গড়ৰ খৰ্গৰ পইচাবিলাক ক'ত আছে, সেইটোৰোতো এটা হিচাপ হ'ব লাগিব। সেইকাৰণে ভাই আমাক এনেই টানা টুনা নকৰিবা। ইলেকশ্যন খেল, যি ঘাৰক বেলেগ কথা। এইবিলাক কি বাচ্চাৰ কাম কৰি আছে? ক'তোৱে নিদিয়ে। কিন্তু কালি মই ভাল পালোহেঁতেন, বৰদোৱাত গৈছে যদি আৱিৰ্ভাৱ ক্ষেত্ৰখনো এবাৰ চাই আহিলেহেঁতেন। সেইখন চাব আকৌ সাহস নহ'ল। ভালোতো চাব লাগে না, নে অকল বেয়াটো চাব লাগে? সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই। এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক। কালিতো জবাব দিব লাগিব যে পাকিস্তানৰ একাউণ্টত কিমান টকা আছিলে। সেইটোতো ইলেকশ্যন এফিডেভিটত দিয়া নাই। ইলেকশ্যন এফিডেভিটত ইংলেণ্ডত থকা একাউণ্ট আৰু পাকিস্তান থকা একাউণ্টৰ টকা দি দেখুৱাব লাগিব নে নাই? পিঠা নিয়া কালেকশ্যন কৰা মালবিলাক ক'ত গ'ল, পইচাবিলাক ক'ত গ'ল? এতিয়া আমি লগাই দিওঁ নেকি যে পিঠানী ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ সন্মুখত গৈ বিজেপিয়ে ধৰ্ণা দিয়ক? ইংলেণ্ডত গৈতো এতিয়া আমি ধৰ্ণা দিব নোৱাৰোঁ, পাকিস্তানত গৈতো আমি ধৰ্ণা দিব নোৱাৰোঁ নে পাৰিম? একাউণ্ট নম্বৰ দিছে, একাউণ্টত কিমান টকা আছে দিয়া নাই। আপোনালোকে 2024 এফিডেভিট চাওক। এইবিলাক খুন্দাই যাব।